নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। 16 আগষ্টৰ পৰা ৰাজ্যত কি নতুন নিয়ম জাৰি কৰা হৈছে। 16 আগষ্টৰ পৰা সলনি হ'ব কোভিড সংক্ৰান্তত জাৰি কৰা ৰাজ্য চৰকাৰৰ নিয়ম। পুৱা 5 বজাৰ পৰা সন্ধিয়া 9:30 বজালৈ শিথিল। ইয়াৰ পূৰ্বে পুৱা 6 বজাৰ সন্ধিয়া 6 বজালৈকেহে শিথিল কৰা হৈছিল। ৰাস্তাৰ এটা ফালে অৱশ্যে দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব এই সময়ছোৱাত। সোমবাৰৰ পৰা শুকুৰবাৰলৈ কৰিব পাৰিব আন্তঃজিলা যাতায়াত। নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন। 16 আগষ্টৰ পৰা 31 আগষ্টলৈ এই নতুন নিয়ম। মহানগৰীত চিটি বাছ সেৱা মুকলি কৰি দিয়া হ'ব। অৱশ্যে 50% যাত্ৰী আৰু কোভিড প্ৰট'কল মানি চলিব লাগিব। ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো শিথিলতা। 50% যাত্ৰীৰে কোভিড প্ৰট'কল মানি চলাচল কৰিব পাৰিব ৰাজহুৱা যান-বাহন। ব্যক্তিগত যান-বাহন চলাচলৰ ক্ষেত্ৰত সান্ধ্য আইনত বিশেষ কঠোৰ ব্যৱস্থা। ৰাজহুৱা স্থানত থু পেলোৱা, ধপাত সেৱন কৰা, সুৰা সেৱন নিষিদ্ধ কৰা হৈছে। চিনেমা হল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ হল, অডিটৰিয়াম আদি বন্ধ থাকিব। শনিবাৰ আৰু দেওবাৰে পূৰ্বৰ দৰে সম্পূৰ্ণ লকডাউন। 65 বছৰ ঊৰ্ধ্ব আৰু 10 বছৰৰ তলৰ কোনো ল'ৰা-ছোৱালী ঘৰতে সোমাই থকাৰ পৰামৰ্শ। ৰাজহুৱা স্থান কৰ্মচাৰীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অন্যথা 10,000 টকা জৰিমনা ভৰিব লাগিব। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জীৱ কৃষ্ণৰ। আৰু আজিৰ পাছৰ খবৰটি হৈছে এই স্বাধীনতা দিৱসৰ বাবে ৰাজ্য চৰকাৰৰ কি বিশেষ নিৰ্দেশনা। কোভিডৰ মাজতেই এইবাৰ উদযাপন হ'ব স্বাধীনতা দিৱস। শনিবাৰে উদযাপন হ'ব লগা স্বাধীনতা দিৱসৰ বাবে ৰাজ্য চৰকাৰৰ কিছু শিথিলতা। সাধাৰণতে শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। শনিবাৰৰ দিনা স্বাধীনতা দিৱস হোৱাৰ বাবে পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ শিথিলতা। ৰাজ্যবাসীয়ে এই সময়ছোৱাত উদযাপন কৰিব পাৰিব স্বাধীনতা দিৱস। অৱশ্যে মানি চলিব লাগিব কোভিড প্ৰট'কল, সামাজিক দূৰত্ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে BS4 বাহন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। এইবোৰ গ্ৰাহকে কৰাব পাৰিব পঞ্জীয়ন। মাৰ্চ মাহত BS4 বাহন ক্ৰয় কৰা গ্ৰাহকলৈ বৃহস্পতিবাৰে সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। লকডাউনৰ বাবে যিসকল লোকে 31 মাৰ্চৰ সময়সীমাৰ ভিতৰত BS5 বাহনৰ পঞ্জীয়ন কৰা নাই, তেওঁলোকক আদালতে পঞ্জীয়নৰ অনুমতি দিছে। লগতে আদালতে কয় যে অকল সেইবিলাক BS4 বাহনেৰে পঞ্জীয়ন কৰিব পাৰিব যিবোৰ লকডাউনৰ পূৰ্বে বিক্ৰী হৈছিল আৰু বাহন পৰ্টেলত আপলোড কৰা হৈছিল। এটা কথা স্পষ্ট যে লকডাউনৰ পাছত বিক্ৰী হোৱা BS4 বাহনৰ পঞ্জীয়নৰ ওপৰত থকা নিষেধাজ্ঞা বাহাল থাকিব। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ শুনানিত উচ্চতম ন্যায়ালয়ে লকডাউনৰ সময়ত BS5 বাহনৰ বিক্ৰী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। আদালতে কৈছিল যে মাৰ্চ মাহৰ অন্তিম সপ্তাহত লকডাউন চলি থকাৰ সময়ত সাধাৰণতকৈ অধিক বাহন বিক্ৰী হৈছিল, যাৰ বাবে আদালতে মাৰ্চ মাহত বিক্ৰী হোৱা বাহনৰ সংখ্যা জানিব বিচাৰিছিল। আনহাতে উচ্চতম ন্যায়ালয়ে BS4 বাহনৰ বিক্ৰী আৰু পঞ্জীয়নৰ বাবে 31 মাৰ্চ 2020ৰ সময়সীমা বান্ধি দিছিল। ইয়াৰ মাজতে 22 মাৰ্চত জনতা কাৰফিউ দিয়া হৈছিল আৰু 25 মাৰ্চৰ পৰা দেশজুৰি লকডাউন আৰম্ভ হৈছিল। ডিলাৰসকলৰ তাত বৃহৎ মাত্ৰাত BS4 বাহন বিক্ৰীৰ বাবে পৰি ৰৈছিল আৰু সেয়েহে তেওঁলোকে BS4 বাহনৰ বিক্ৰী আৰু পঞ্জীয়নৰ বাবে সময়সীমা বৃদ্ধিৰ দাবী লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল। উচ্চতম ন্যায়ালয়ে 10% BS4 বাহন বিক্ৰীৰ অনুমতি দিছিল যদিও 8 জুলাইত আদালতখনে ইয়াৰ 27 মাৰ্চৰ নিৰ্দেশ উঠাই লয়। আদালতৰ উক্ত সিদ্ধান্তৰ ফলত 31 মাৰ্চ 2020ৰ পাছত বিক্ৰী হোৱা BS4 বাহনৰ পঞ্জীয়নত নিষেধাজ্ঞা জাৰি হয়। আদালতৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়া লকডাউনৰ পূৰ্বে বিক্ৰী হোৱা বাহনসমূহৰ পঞ্জীয়নত অনুমতি দিয়া হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা। কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিনে আন্দোলন কৰিব নালাগে, বিজেপি কংগ্ৰেছী হোৱাটো নিবিচাৰোঁ।
কালি নিশা কোনো দুৰ্বৃত্তই জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলোৱাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। GMCHৰ প্লাজমা দান অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে জুবিনক সমালোচনা কৰিব নালাগে বুলিও উল্লেখ কৰে। তেওঁ কয়, জুবিন গাৰ্গৰ লগত যদি দুজন নিৰাপত্তাৰক্ষী নাথাকিলহেঁতেন তেন্তে পৰিস্থিতি বিষম হ'লহেঁতেন। ঘটনাটোক আমি গৰিহণা দিছোঁ। মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক দায়িত্ব দিয়া হৈছে। যিহেতু গাড়ীৰ নম্বৰ এজাহাৰত দি দিয়া হৈছে, সেয়েহে তৎকালীনভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। ইপিনে অসমৰ এচাম লোকে শিল্পীসকলক জীয়াই থকাৰ সময়ত সন্মান দিব নাজানে বুলি উল্লেখ কৰি তেওঁ সোধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰসংগ দাঙি ধৰে। তেওঁ কয়, ভূপেন হাজৰিকা যেতিয়া জীয়াই আছিল তেতিয়া অসমৰ মানুহে তেওঁক কটু সমালোচনা কৰিছিল আৰু ব্যতিব্যস্ত কৰি তুলিছিল। মৃত্যুৰ পাছত মানুহজনৰ কাৰণে বহু কান্দিলোঁ, কিন্তু সেইখিনি মানুহজনে দেখি নগ'ল। জীয়াই থকাৰ সময়ত যদি জাতিটোৱে সন্মান দিব নোৱাৰে, পিছত এইটোৰ কিমান মূল্য আছে আমি নাজানো। ইপিনে জুবিন গাৰ্গক বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি দাবী জনাই শৰ্মাই লগতে কয়, তেওঁ যদি কিবা কথাত মাত মাতিব খোজে তেন্তে তেওঁক মানা কৰিব লাগে যে জুবিন তুমি এইটো আন্দোলনতো নালাগে, সেইটো আন্দোলনতো নালাগে। হিমন্তৰ মতে ৰাজনীতি কৰা আৰু আন্দোলনৰ কাৰণে বহু মানুহ থাকিব আৰু আছে। জুবিনক আমি মনে প্ৰাণে বিচাৰোঁ। অসমৰ কলা সংস্কৃতিখিনি তেওঁ ধৰি ৰাখক। সেইকাৰণে জুবিনক বিজেপি হোৱাটো নিবিচাৰোঁ, কংগ্ৰেছী হোৱাটো নিবিচাৰোঁ। মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰোঁ, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰোঁ। তদুপৰি জুবিন গাৰ্গ অসমৰ কলা সংস্কৃতিৰ বাহক হৈ থাকক বুলি উল্লেখ কৰি হিমন্তই লগতে কয়, ৰাজনৈতিক কথাত তেওঁক আমি টানিব নালাগে। জুবিনৰ সহজ সৰল মন, সেইটোক কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা ধৰণৰ ঘটনাই জাতিটোৰ কাৰণে দুখ আনে। জুবিন গাৰ্গক লৈ ফেচবুকত বিতৰ্ক কৰিব নালাগে, কাৰণ আমি কোনো জুবিন গাৰ্গ হ'ব নোৱাৰোঁ। জুবিনৰ যি গুণ আছে তাৰ সমকক্ষ আমি হ'ব নোৱাৰোঁ। সেইকাৰণে বিতৰ্কৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। তেওঁ বহু ওপৰলৈ যাব লাগে আৰু অসম মাতৃৰ বাবে সুনাম কঢ়িয়াই আনিব লাগে। ৰাজনীতি কৰিবৰ বাবে আমি আছোঁ, হিমন্তই কয়। আজিৰ পাছৰ খবৰটি হৈছে আনলক 3.0 16 আগষ্টৰ পৰা শিথিল হ'ব বহু নিয়ম। কি সেই নিৰ্দেশনা? কৰোনা ভাইৰাছৰ মহাসংক্ৰমণৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অতি সতৰ্কতা অৱলম্বন কৰি ঘোষণা কৰা আনলক 3.0 নিৰ্দেশনাসমূহ ৰাজ্যত কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই চৰকাৰে আজি সেই নিৰ্দেশনাৰ কিছু সালসলনি কৰিছে। নতুন নিৰ্দেশনা 16 আগষ্টৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হৈ 31 আগষ্টৰ নিশা 9:30লৈ বাহাল থাকিব। কি আছে এই নিৰ্দেশনাত চাওঁ আহক। পূৰ্বৰ নিৰ্দেশনাত উল্লেখিত কাৰ্যাৱলী বাহাল থাকিব আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ পথৰ দুয়োফালে দোকান খুলিব পাৰিব। সপ্তাহটোৰ সোমবাৰৰ পৰা আৰু শুকুৰবাৰৰ ভিতৰত আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব আৰু বাহনত 50% যাত্ৰী থাকিব পাৰিব। লগতে কোভিড প্ৰট'কল মানি 50% যাত্ৰীৰে চিটি বাছ চলাব পৰা যাব। কোভিড প্ৰট'কল মানি 50% যাত্ৰীৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰম্ভ হ'ব। নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ সকলো লোকৰ যাতায়াত বন্ধ থাকিব। আৰু লগতে ৰাজহুৱা স্থানত থু খেকাৰ পেলোৱা, ধপাত সেৱন দণ্ডনীয় হ'ব। সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠানত 50জনতকৈ বেছি লোক উপস্থিত থাকিব নোৱাৰিব। চিনেমা হল, পাৰ্ক, ৰাজহুৱা প্ৰেক্ষাগৃহ, ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব। কণ্টেইনমেণ্ট জোনত সকলো ধৰণৰ কাৰ্যাৱলী বন্ধ থাকিব আৰু ইয়াত কোনেও প্ৰৱেশ অথবা ইয়াৰ পৰা প্ৰস্থান কৰিব নোৱাৰিব। শনি আৰু দেওবাৰে সকলো সময়তে যাতায়াত বন্ধ থাকিব। মাস্ক পৰিধান নকৰাসকলক 1000 টকাৰ জৰিমনা বিহা হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে অখিল গগৈৰ মুক্তি, আইনী যুঁজৰ বাবে কৃষক মুক্তিয়ে বিচাৰিলে ৰাইজৰ সহায়। গান্ধীবস্তিত KMSSৰ সংবাদমেল, ভাস্কৰদী শইকীয়াই মুকুট ডেকাৰ সংবাদমেল সম্বোধন। অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুঁজৰ পদক্ষেপ। গগৈৰ মুক্তিৰ সকলো পথ বন্ধৰ কূট কৌশল ৰচিছে সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু NIA ৰচিছে কূট কৌশল। আইনী যুঁজৰ বাবে প্ৰয়োজন আৰ্থিক সহায়ৰ। অসমবাসীক আৰ্থিক সহায়ৰ আহ্বান KMSSৰ। অখিল গগৈয়ে অসমীয়া জাতিৰ ৰক্ষাৰ বাবে আন্দোলনত নামিছিল।
এটাও শিলগুটি নমৰাকৈয়ে অখিল গগৈক কাৰাবন্দী কৰিছে। আৰ্থিক সাহায্যৰ বাবে খোলা হৈছে এটা বেংক একাউণ্ট। ৰাইজে দিয়া ধনৰ খৰচৰ সবিশেষ ৰাজহুৱা কৰা হ'ব। SBIৰ গণেশগুৰি শাখাত খোলা হৈছে একাউণ্ট। একাউণ্ট নম্বৰটো 3957004005। IFSC কোডটো এটা দিয়া হৈছে, আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ৰাইজে দিয়া ধৰণৰ খৰচৰ সবিশেষ ৰাজহুৱা কৰা হ'ব। আজিৰ পাছৰ খবৰটি হৈছে ভাৰতৰ দীৰ্ঘতম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত নৰেন্দ্ৰ মোদী। অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘতম সময়ৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰধানমন্ত্ৰী হিচাপে আজি পৰিগণিত হয় নৰেন্দ্ৰ মোদী। আনহাতে মোদীয়ে লগতে আজি ভাৰতৰ চতুৰ্থগৰাকী দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰধানমন্ত্ৰী হিচাপেও পৰিগণিত হয়। নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত অটল বিহাৰী বাজপেয়ীক অতিক্ৰম কৰে। ভাৰতত বৰ্তমানলৈ মুঠ 14গৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। 2014 চনত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীয়ে 2019 চনত বিজয়ী হৈ দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। 2019 চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা নিৰ্বাচিত হয়। নৰেন্দ্ৰ মোদীৰ পূৰ্বে কংগ্ৰেছৰ মনমোহন সিং ক্ৰমাগত 2টা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে বিশ্বাসযোগ্যতা হেৰুৱাইছে চীনে, বিশ্বজুৰি মাৰ খাইছে বেইজিঙত তৈয়াৰী স্মাৰ্টফোনৰ বিক্ৰী। এঘৰীয়া হৈছে চীন। মহামাৰী কৰোনাৰ সংহাৰৰ বাবে সকলো দেশেই চীনক এক প্ৰকাৰ বৰ্জনৰ সিদ্ধান্ত লৈছে। কিছুদিন পূৰ্বে ভাৰতত অৰ্ধশতাধিক চীনা এপ নিষিদ্ধ হোৱাৰ পাছতে এতিয়া বহু দেশেই চীনত তৈয়াৰী সামগ্ৰীক বৰ্জনৰ সিদ্ধান্ত লৈছে। চীনে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীয়ে ভিন্ন দেশৰ সাৰ্বভৌমত্বও জাতীয় সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ অভিযোগ উঠিছে, যাৰ বাবে বিশ্বজুৰি চীনৰ ব্যৱসায়ে মাধমাৰ খাইছে। সকলোতকৈ বেছি প্ৰভাৱৰ সন্মুখীন হৈছে চীনৰ ফোনৰ ব্যৱসায়ে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ পৰিসংখ্যা মতে এই বছৰ জুলাইলৈকে চীনৰ স্মাৰ্টফোন বিক্ৰীত 35% হ্ৰাস পাইছে। লগতে পূৰ্বৰ তুলনাত চীনৰ স্মাৰ্টফোনৰ চাহিদা কমি গৈছে। আন এক খবৰ মতে কৰোনাৰ বাবে বিভিন্ন দেশলৈ চীনৰ স্মাৰ্টফোনসমূহ ৰপ্তানিও হ্ৰাস পাইছে। চীনৰ একাডেমী অৱ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিৰ পৰিসংখ্যা মতে চলিত বৰ্ষৰ জুলাইলৈকে 21.3 মিলিয়ন স্মাৰ্টফোন ৰপ্তানি হৈছে। আনহাতে বিগত বছৰ জুলাইত 33 মিলিয়ন স্মাৰ্টফোন ৰপ্তানি কৰা হৈছিল। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে ৰিজাল্ট পজিটিভ ওলোৱাৰ লগে লগে থৰকাচুটি হেৰাল চিকিৎসকক প্ৰহাৰ কৰি পলায়ন ক'ভিড ৰোগী আৰু অভিভাৱকৰ। এই আজব ঘটনা সংঘটিত হৈছে নগাঁৱত। ৰেপিড' এণ্টিজেন টেষ্টত COVID-19 পজিটিভ ওলোৱাৰ লগে লগে থৰকাচুটি হেৰুৱাই চিকিৎসকে প্ৰহাৰ কৰিলে ক'ভিড ৰোগী আৰু আত্মীয়ই। আজব ঘটনা সংঘটিত হৈছে নগাঁৱত। জানিব পৰা মতে নগাঁৱৰ মাৰোৱাৰী হস্পিটেলত জিনা দাস নামৰ এগৰাকী ব্যক্তিয়ে ঋষিকেশ মহন্ত নামৰ এগৰাকী আত্মীয়ৰ সৈতে আজি দুপৰীয়া ক'ভিড পৰীক্ষা কৰিবলৈ আহিছিল। সেই অনুসৰি ডাক্তৰ ৰণক শৰ্মা নামৰ চিকিৎসকগৰাকীয়ে ৰেপিড' এণ্টিজেন কিটৰ জৰিয়তে জিনা দাসৰ ক'ভিড পৰীক্ষা কৰায়। কিন্তু কিছু মুহূৰ্তৰ পিছতে জিনা দাসৰ ক'ভিড পজিটিভ ওলোৱাৰ লগে লগে চিকিৎসকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় জিনা দাস আৰু ঋষিকেশ মহন্ত। ইয়াৰ পিছতো দুয়ো চিকিৎসকগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে। অৱশ্যে স্থানীয় ৰাইজে দুয়োগৰাকীক আবদ্ধ কৰাৰ চেষ্টা কৰে যদিও ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত পলম হোৱাৰ বাবে ৰাইজে বেছি পৰ আবদ্ধ কৰি ৰাখিবলৈ সক্ষম নহ'ল, কিয়নো ক'ভিড সংক্ৰমণৰ আশংকাত উপস্থিত ৰাইজেও দূৰত্ব বজাই ৰাখিবলৈ বাধ্য হয়। ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী থানাত স্বাস্থ্য বিভাগে এক গোচৰ ৰুজু কৰিছে। আৰু এটা খবৰ আপোনালোকক জনাই দিছোঁ, চিৰাং জিলা স্বাস্থ্য সমিতিত 60টা পদ খালী। সাক্ষাৎকাৰ 14 আগষ্টত। চিৰাং জিলা স্বাস্থ্য সমিতিৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে 60 সংখ্যক পদ পূৰণৰ যো-জা কৰিছে। ইতিমধ্যে এই বিষয়ে জিলা উপায়ুক্তধ্যক্ষই জিলা নিৰ্বাচনী সমিতিৰ হৈ এক নিয়োগ বিজ্ঞাপন সংবাদপত্ৰ প্ৰকাশ কৰিছে। বিজ্ঞানৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে চিকিৎসা বিষয়াৰ 20টা প্ৰাৰ্থী, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBSৰ ডিগ্ৰীধাৰী আৰু অসম চিকিৎসা পৰিষদ, ভাৰতীয় আয়ুৰ্বিজ্ঞান পৰিষদ নাম পঞ্জীয়নভুক্ত হোৱা হ'ব লাগিব। বয়স 1 এপ্ৰিল 2020লৈ, সৰ্বোচ্চ 60 বছৰ। দৰমহা নিৰিখ মাহে 50,000 টকা। ষ্টাফ নাৰ্ছৰ 15টা পদ খালী হৈছে। BSc নাৰ্ছিং, GNM উত্তীৰ্ণ হোৱাৰ লগতে আছাম নাৰ্ছেড
মিডৱাইফ এণ্ড হেল্থ ভিজিটছ কাউন্সিলত নাম পঞ্জীয়নভুক্ত হোৱা হ'ব লাগিব। বয়স 1 এপ্ৰিল 2020লৈ সৰ্বোচ্চ 43 বছৰ। দৰমহা নিৰিখ 18,000 টকা। ANMৰ 15টা পদ খালী হৈছে। প্ৰাৰ্থী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ANM উত্তীৰ্ণ হোৱা হ'ব লাগিব। আছাম নাৰ্ছেছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলত নাম পঞ্জীয়নভুক্ত হোৱাটো জৰুৰী। বয়স 1 এপ্ৰিল 2020লৈ সৰ্বোচ্চ 43 বছৰ। দৰমহা নিৰিখ মাহে 16,500 টকা। চাফাই কৰ্মীৰ পদ খালী হৈছে 10টা। প্ৰাৰ্থী 8ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। সংশ্লিষ্ট খণ্ডত কৰ্মাভিজ্ঞতা থকা প্ৰাৰ্থীয়ে নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব। প্ৰাৰ্থী বাছনি সাক্ষাৎকাৰৰ মাধ্যমত কৰা হ'ব। সাক্ষাৎকাৰ 14 আগষ্ট 2020 তাৰিখে কনফাৰেন্স হল DC অফিচ চেৰিজিঙত অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথিপত্ৰৰ মূল আৰু প্ৰত্যাহিত প্ৰতিলিপি আৰু পাছপোৰ্ট আকাৰৰ ফটো আনিব লাগিব। তো বন্ধুসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।